শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় গতিকে শোষণ কৰিবলৈ দিয়া নহ'ব শাসন কৰিছে তালৈকে আমি ৰৈ আছো কিন্তু শোষণ কৰিবলৈ দিয়া নহ'ব কিমান আৰু অসমীয়াৰ স্বাৰ্থত অসমীয়াক লৈ হেতালি খেলি শোষণ কৰিব তোমালোকে কাৰণ আমি চাওক আমি দেখিবলৈ পাইছো যে চিপাঝাৰত দুজন এছিএছ বিষয়াক ধৰিছে মাটিৰ কেলেংকাৰী কিন্তু আজি পৰ্যন্ত ভৱনাথ বোলা এজন দলাল আছে মাটি দলাল প্ৰায় হাজাৰ হাজাৰ বিঘা মাটি তেখেতে অকুপাই কৰি ৰৈছে লগত আছে এমএলএ পৰমানন্দ এই পৰমানন্দ যি পৰমানন্দ কিবা আগত ফুটবলৰ নিচিনাকে চুটিয়াই খেদিছিলে আজি বিধায়ক লাজ লাগে বিধায়ক বুলি ক'বলৈ সেইজন লগত তেখেতৰ লগত জড়িত আছে আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই বাঘৰ দৰে জপিয়াই পৰা মুখ্যমন্ত্ৰীয়ে কি সিঙক গ্ৰেপ্তাৰ কৰিব পাৰে যি আমাৰ অসমীয়া আৱেগ আমাৰ বিহুৰ লগত হেতালি খেলি কোটি কোটি টকা হাওলাত কৰিলে আজিলৈকে এইজন অশোক সিঙৰ যি বনীয়াগত বাহিৰগত মন্ত্ৰী তেখেতৰ ওপৰত এটা অস্ত্ৰ তদন্ত কৰিব পৰা নাই চুপা চাহৰ নামত কোটি টকা হাওলাত কৰিলে বাঘৰ দৰে জপিয়াব পৰা নাই আজি লাজ লাগে মূল্যবৃদ্ধিৰ ওপৰত সৈদিনা আহিছে প্ৰশান্ত ফুকন ডাঙৰীয়া যি এমএলএ আছিলে গেছৰ চিলিণ্ডাৰ 10 টকা বাহতে গৰু গাড়ী আন্দোলন কৰিলে কিন্তু আজি 50 টকা একেলগত বহাইলে সেই আন্দোলন ক'ত গ'ল প্ৰশান্ত ফুকন আজি হেৰাই গ'ল ভীম কল গান গাই দেখিলে তেখেতে হৈ যাব গতিকে আমাৰ লাজ লাগিছে গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে আজি আমি 3 ঘণ্টা অৱস্থান কাৰ্যসূচী লৈছো কিন্তু অসমৰ জনগণৰ স্বাৰ্থত অসমৰ ৰাজ্যক লৈ কিন্তু একে ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম অতি শীঘ্ৰে যদি কিচিকক গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে যদি মাটি দালাল ভৱনাথক গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে যদি চুপা চাহৰ নামত কেলেংকাৰী কৰা যি এইজন অশোক সিঙক বৰ্খাস্ত নকৰে অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি ৰোধ নকৰে কিন্তু ইয়াতকে ভয়াৱহ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন কাৰণ আগন্তুক আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে তাতো আমি প্ৰত্যুত্তৰ দিমেই কিন্তু তেখেতে যি ফুটবল খেলি যি মুখ্যমন্ত্ৰী হৈছিলে কিন্তু 2026 ফুটবল নহয় ফুটবল কিন্তু আমি খেলিম অসমৰ জনগণে কিন্তু ফুটবল খেলিম তেতিয়া কিন্তু তেখেতে প্ৰস্তাৱ গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰী কৈছো সলনি হওক কিন্তু মুখ্যমন্ত্ৰী নহ'লে নহ'লে কিন্তু অসমীয়া যুৱজনৰ লগতে অসমৰ জনগণৰ কিন্তু প্ৰত্যুত্তৰ পাবলৈ সাজু হৈ থকা জয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।